Yes, please. Good morning, sir. Good morning. Thank you, sir. Being nice, la noy. Hi, sir. Hi, sir. আমি কিবা কিবি কৈছিলো নেকি এখিনি ইমপ্ৰুভ কৰা Hi, sir. এখিনি কি কৰিলা নকৰিলা কোৱাচোন Hi, sir. মোক অসমীয়া স্ক্ৰিপ্টৰ ইভলিউচনটো সুধিছিলে যেটো মোৰ এতিয়ালৈকে ভালকৈ পঢ়ি হোৱা নাছিলে মই সেই বিষয়ে পঢ়িলো আৰু স্যাৰ অসমৰ যিখিনি ইকনমিক ইস্যুজ সুধিছিলে সেইখিনি মই অলপমান চালো ভালকৈ আৰু এইখিনি এই দুটা মেইনলি এই দুটা বিষয়ৰ ওপৰতে মই বেছিকৈ কাম কৰিছোঁ আৰু বাকী এক্সট্ৰাকৈ পঢ়িছোঁ বাৰু আপোনালোকে কোৱা মতে সেই দুটা আছিলে মেইনলি বৰ্তমান আমি প্ৰথমতে সেইখিনি চাই লওঁ তাৰপিছত আকৌ নতুন কৰি আহিব পাৰে কোৱাচোন প্ৰথমতে তোমাৰ এই স্ক্ৰিপ্টৰ যিটো ইভলিউচনৰ কথাটো কৈছিলা তুমি কি কি শিকিলা কোৱাচোন স্যাৰ অসমীয়া যিটো স্ক্ৰিপ্ট হয় সেইটো মানে দুটা থিয়ৰি আছে ইয়াৰ প্ৰথমটো কয় যে ব্ৰাহ্মী স্ক্ৰিপ্টৰ পৰা আহিছে আৰু দ্বিতীয় থিয়ৰিটোৰ মতে ই কামৰূপী স্ক্ৰিপ্টৰ পৰা আহিছে আৰু ব্ৰাহ্মী স্ক্ৰিপ্টৰ পৰা ই কুটিল স্ক্ৰিপ্ট বুলি আৰু এটা স্ক্ৰিপ্ট ইয়াৰ মানে ইভলভ হ'ল আৰু সেই কুটিল স্ক্ৰিপ্টৰ পৰা ব্ৰাহ্মণীয় স্ক্ৰিপ্ট বামুণীয়া স্ক্ৰিপ্ট আৰু এটা বৰগয়া স্ক্ৰিপ্ট আৰু এটা কাইথেলি স্ক্ৰিপ্ট এই তিনিটা স্ক্ৰিপ্ট তাৰ পৰা আকৌ আহিছে আৰু যেতিয়া অসমলৈ ব্ৰিটিছ মিছনেৰীসকল আহিছিলে তেতিয়া মানে যেতিয়া প্ৰেছ এষ্টাব্লিছ কৰিলে সেই সময়ত যিখিনি লিখা মেলা হৈছিল সেইটো কাইথেলি স্ক্ৰিপ্টৰ মতে লিখা মেলা হৈছিল আৰু সেই কাইথেলি স্ক্ৰিপ্টৰ পৰা মডাৰ্ণ অসমীয়া যিটো স্ক্ৰিপ্ট সেইটো আহিছে পালি আৰু প্ৰাকৃতৰ লগত কিবা সম্পৰ্ক আছে নেকি স্যাৰ মগধী প্ৰাকৃতৰ পৰা অহা বুলি কয় অসমীয়া ভাষাটো মগধী প্ৰাকৃতৰ অপভ্ৰংশ বুলি কোৱা হয় অসমীয়া ভাষাতো বহুত অন্য জনজাতীয় শব্দ আছে গতিকে তুমি সেই বিষয়ে তোমাৰ অপিনিয়নটো কি জনজাতীয় শব্দবিলাকতো কোনো এনেকুৱা ধৰণৰ তুমি কোৱা মাগধীয়ে হওক বা ব্ৰাহ্মীয়ে হওক তেনেকুৱা কোনো সেইবিলাক অসমীয়া ভাষাৰ অংশ নহয় নেকি স্যাৰ হয় যিটো মানে বিভিন্ন প্ৰজাতি বিভিন্ন মানে কমিউনিটিৰ যিখিনি প্ৰব্ৰজন হৈছিলে অসমলৈ কালক্ৰমত তেওঁলোকৰ যিখিনি অৱদান আছিল সৰু সুৰাকৈ অৱদান সেইখিনি আমি ক'ৰবাত ধৰিছোঁ নে নাই আমাৰ যিখিনি তোমাৰ যদি ইভলিউচন অফ আছামিজ লেংগুৱেজ বুলি ক'লা আচলতে ইয়াৰ প্ৰামাণ্য বা বৈজ্ঞানিক যিখন গ্ৰন্থ আছে সেইখনতো বাণীকান্ত কাকতীয়ে লিখাখনেই আছে একমাত্ৰ ডক্টৰ বাণীকান্ত কাকতি নহয় জানো তাৰ বিষয়ে কেইবাজনেও লিখিছে কিন্তু তেওঁৰখন থেচিছ হিচাপে একচেপ্টেড তাত কিবা এইবিলাক আছে নেকি এইবিলাক বিষয়ে ৰেফাৰেঞ্চ আছে নেকি জনজাতীয়সকলৰ বিষয়ে হয় স্যাৰ প্ৰথম কথা অসম নামটোৰ যিটো উৎপত্তি হোৱাৰ যিটো থিয়ৰি তাতো আছে যেনেকৈ বড়ো ভাষাৰ হাছাম শব্দটোৰ পৰা অসম নামটো আহিছে বুলি কোৱা হয় আৰু লগতে বাৰু হ'ব তুমি যথেষ্ট এই বিষয়ে অধ্যয়ন কৰিছা বুলি আমি গম পালোঁ ঠিকে আছে এডমিনিষ্ট্ৰেশ্যনত তুমি এইখিনি কথা জনা দৰকাৰ তাতকৈ বেছি কৰা নাজানিলেও চলিব এতিয়া অৰ্থনীতিৰ কথা যোৱাবাৰ তুমি কিবা কিবি কৈছিলা নহয় জানো এতিয়া অসমৰ যিখন বাজেট সেই বাজেটখন কি ধৰণৰ বাজেট কেই ধৰণৰ থাকে তুমি জনামতে হাউ মেনি টাইপছ অফ বাজেট স্যাৰ মই জনামতে জিৰ' বাজেট থাকে আউটকাম বাজেট থাকে আৰু জেণ্ডাৰ বাজেটিং থাকে এইবিলাক হ'ল সাব ডিভিজনছ মেইন বাজেট বাজেটৰ ফিচাৰ মতে প্ৰধানমন্ত্ৰী কি থাকে বাজেটত কি কি থাকে কম্পোনেন্টছ স্যাৰ যিটো গভৰ্ণমেণ্ট বাজেটৰ তাৰ আণ্ডাৰত কেপিটেল বাজেট থাকে আৰু ৰেভিনিউ বাজেট থাকে একদম মানে বেসিক্স শুনিছো এখন বাজেট বুলিলে তাৰ কম্পোনেন্ট কিটা কি what is a budget what do you understand by the word budget sir budget is a document of expenses and revenue for a specific period of time only revenue to আগতে কব লাগে তাৰ পিছত এক্সপেন্ডিচাৰ তুমি ঠিকই আছে তুমি আইডিয়া তোমাৰ ঠিকই আছে কিন্তু তোমাৰ আৰ্টিকুলেশনটো অলপ প্ৰবলেম হৈছে কি বাজেট ইজ এ স্টেটমেন্ট অফ ইনকাম এন্ড এক্সপেন্ডিচাৰ ভেৰি সিম্পল তোমাকতো আমি এক্সপার্ট ইকোনমিস্ট হিসেবে মাতা নাই income and expenditure of a particular organization. It may be a government, it may be a school, it may be anything, corporate body, it may be household also. So, what are the normal divisions of types of a budget, not division, types. You are talking of divisions, I am talking of types. How many types of budgets you can make? It's simple. It may either be a surplus budget, it may be a deficit budget, it may be a balanced budget, 3 types of budgets. বাকি তুমি যিবিলাক কথা কৈ আছা এইবিলাক ফাৰ্ডাৰ যেতিয়া তুমি বাজেটৰ বিষয়ে যাবা গতিকে তেতিয়া তুমি সেইবিলাক কথা ক'ব পাৰিবা ডিভিজন তোমাকতো সেইবিলাক কোনো কথা নাই গতিকে আমি সেইদিনাও
তেওঁ কৈছিলে মই কৈছিলো যে listen to the question first and try to understand what is the answer expected from এটো খুব জৰুৰী কথা কৈছে দেই আটাইতকৈ জৰুৰী কথা এই ইন্টাৰভিউত যে প্ৰথমতে প্ৰশ্নটো খুব ভালকৈ শুনি লোৱা লগে লগে প্ৰশ্নটো বুজি লোৱা সম্পূৰ্ণভাৱে বুজিব লাগিব কি বিচাৰিছে তাৰ বাহিৰত একো কি বিচাৰিছে সেইটোহে আৰু যদি কিবা কাৰণত বুজি লোৱা নাই there's no harm in asking আৰু এটা কথা কি যদি তুমি মানে প্ৰশ্নটোৰ পৰা বাহিৰ ফালে ফালৰি কাটিবলৈ চেষ্টা কৰা ইন্টাৰভিউ বোৰ্ড মে থিংক that you are trying to mislead them or unnecessarily impress যেটো কথাৰ পৰা কোনোবাই তুমি টেক আউট কাজে against you ঠিক আছে বাৰু দেখুৱাইছে ধৰিমকে ধৰচোন ঠিক ইয়াৰ পৰা এইটোৰ পৰা এটা প্ৰশ্ন এনেকুৱা সুধি দিব তুমি উত্তৰ দিব ওকে অসমৰ বাজেটখন কেনেকুৱা আৰু কি বাজেট কি টাইপ অফ বাজেট I have told you 3 types of budget surplus deficit or balance what type of budget we are having this year's budget okay forget about rest of the years স্যার মই সঠিককৈ নাজানো যদি মই গেছ কৰিব পাৰো তেনে হয়তো এই ডেফিসিট বাজেট হ'ব পাৰে ঠিকই আছে বাৰু তুমি গেছ কৰিব পাৰমিশন লৈছা কিন্তু দিস ইজ এ ভেৰি সিম্পল থিং পেপাৰত এখন ইমানকে ওলাই থাকে ডেফিসিট ইজ এইবাৰ ডেফিসিট বাজেট ওলাই থাকে এটা মই তাৰ আনুষংগিক এটা কোৱেশ্চন মই ইকনমিক্সৰ বেছি কোৱেশ্চন নকৰো কাৰণ মই ইকনমিক্সৰ ষ্টুডেন্ট বেছি কোৱেশ্চন কৰা দৰকাৰ নাই তুমিতো ইকনমিক্সৰ নহয় তুমি লিংগুইষ্টিক্সৰ হয় না এই যে কোন ধৰণৰ বাজেট ভাল তোমাৰ অপিনিয়ন সাৰপ্লাস হ'ব লাগে না বাজেটখন দেশৰ কাৰণে মই অসমৰ কাৰণে কৈছো দেই অসম যে ষ্টেট এই ষ্টেটৰ কাৰণে সাৰপ্লাস বাজেট ভাল হ'ব ডেফিসিট বাজেট ভাল হ'ব বেলেন্স বাজেট ভাল হ'ব তোমাৰ চিন্তা স্যার মই ভাবো অসমৰ নিচিনা ষ্টেটৰ কাৰণে ডেফিসিট বাজেটটো ভাল হয় যদি ক্যাপিটাল এক্সপেন্ডিচাৰ যদি না এটা ডেফিসিট বাজেট ভাল হয় ওকে তোমাক অৰিজিনাল সোধা নাই এতিয়া সুধি মই কিয় আগবাঢ়ি নাযাবা সেইটোকে বাৰে বাৰে আমি ক'বলৈ চেষ্টা কৰি আছো মোৰ অভিমত যে অসমৰ এনেকে উত্তৰ দিবা মোৰ অভিমত যে অসমৰ কাৰণে ডেফিসিট বাজেটেই ভাল এতিয়া সুধিব তোমাক কিয় কোৱা স্যার ক্যাপিটাল এক্সপেন্ডিচাৰ যদিহে ভাল হয় আমাৰ ফিউচাৰৰ ডেভেলপমেন্ট আৰু ইনফ্ৰাষ্ট্ৰাকচাৰাল এক্টিভিটিজ কিন্তু ক্যাপিটাল বাজেট হলে ডেফিসিট বাজেট হ'ব বুলি কথা লিখা নাই তুমি ডেফিসিট বাজেট ভাল বুলি কৈছা তুমি কৈছা ক্যাপিটাল বাজেট ভাল হলে ক্যাপিটাল এক্সপেন্ডিচাৰ বেছি হলে আমাৰ উন্নতি হ'ব there is a different answer altogether মোৰ কোৱেশ্চনটো আছিলে কিয় ডেফিসিট বাজেট ভাল তুমি কৈছা ডেফিসিট বাজেট ভাল মই খুদিলো কাৰণটো কি এটা কোৱেশ্চন আনসাৰটো কি বুজি পালা মই যেটো খুদিছো কাৰণ কি ডেফিসিট বাজেট ভাল মই মানিলো ডেফিসিট বাজেট ভাল কিন্তু what is the reason behind it তুমি ক্যাপিটাল এক্সপেন্ডিচাৰলে গুছি গলা হেতু ইয়াতে ধৰিবলগীয়া কথা নহয় ক'বলগীয়া কথা নহয় ডেফিসিট বাজেট এই কাৰণে ভাল যে ই এটা ইনভেষ্টমেন্টৰ এটমস্ফিয়াৰ ক্ৰিয়েট কৰাৰ সুবিধা দিয়ে তাৰ মানে তোমাৰ যদি সদায় বেলেন্স বাজেট হয় তোমাৰ গ্ৰোথটো নহয় ষ্টেট তুমি 100 টকা ইনকাম কৰিলা 100 টকা খৰচ কৰিলা তেতিয়া তোমাৰ একো ষ্টেটাস কোডো থাকি গ'ল তুমি আগবাঢ়ি নগলা ডেফিসিট হোৱাৰ মতলবটো কি যে ডেফিসিট হোৱাৰ লগে লগে তুমি এক্সট্ৰা পইচা এটা খৰচ কৰিলা বাই বৰোইং মেবি বাই ক্ৰিয়েটিং মানি উপায় আছে এইবিলাক তোমাৰ এইবিলাকলৈ যাব you can borrow money funds from the market from people from the reserve bank from government central government borrow কৰিব পাৰা borrow কৰি পেলাই বেংকৰ পৰা borrow কৰি পেলাই তুমি further expenditure কৰিব পাৰা which will be a deficit for your state particular for that particular year but it will generate employment it will create further income in the system which will come back to you to the government as taxes গতিকে growth will be further boosted সেইকাৰণে ডেফিসিট বাজেট কিন্তু ডেফিসিট বাজেটৰ লিমিট আছে you cannot have deficit for years and years and you cannot have 10% 15% what will happen it will inflate the economy inflation will be created and unnecessary demand will be created which cannot be fulfilled by the economy it's a complicated process কিন্তু তোমাৰ simple answer as a candidate the deficit budget হলে কি হয় growth or the stimulation হেতু পসিবল গতিকে ডেফিসিট বাজেট ভাল কিন্তু উইদিন এ লিমিট এই কথাটো তুমি সদায় ক'ব লাগিব ডেফিসিট cannot be unlimited deficit আৰু ইকনমিক্স বিলাকে কয় যে 3 to 4% deficit is good তুমি মানে কি জানিব লাগিব এটি জেনাৰেল নলেজ আচ্ছা তুমি এতিয়া কোৱাচোন যে আৰু এটা কাৰণ আছে ডেফিসিট বাজেটটো আমাৰ কাৰণে ভাল
এই কথাটোৰ উত্তৰতে সোমাই আছিলে ফৰ এ ডেভেলপিং ইকনমি হয় কি ৰেভিনিউ বেচিছ লো অসমৰ নিচিনা এখন ষ্টেটৰ এতিয়াও ৰেভিনিউ বেচটো ইমান ডাঙৰ নহয় খুব বেছি ৰেভিনিউ আমি নাপাওঁ আমি সেইটো ৰেভিনিউ বেচিছত যদি বেলেঞ্চ বাজেট কৰিব খোজো সাৰপ্লাস বাজেটটো কৰাটো ভুলেই হ'ব বেলেঞ্চ বাজেট কৰিব খুজিলে তাৰমানে আমাৰ এক্সপেণ্ডিচাৰ এক্টিভিটি খুবই ভেৰি লো আমি যদি সেই গ্ৰোথ পাথত থাকিব বিচাৰোঁ তেতিয়াহ'লে ৰেভিনিউতকৈ অলপ হ'লেও বাজেটটো হেৰিটো এক্সপেণ্ডিচাৰ বঢ়াই থাকিব ৰেভিনিউ বেচটোৰ কথাও কৈ দিবা যে আমাৰ ৰেভিনিউ বেচিছ অলছ' লো ঠিক আছে এতিয়া মোক কোৱাচোন অসমত এতিয়া খুব মানে বিশ্বকৰ্মা পূজাৰ পৰা আৰম্ভ কৰি তাৰপিছত দুৰ্গা পূজা হ'ল লক্ষ্মী পূজা হ'ল কালী পূজা হ'ল এতিয়া আৰু এটা পৰ্ব হ'বলৈ গৈ আছে কি অসমত মানুহে এতিয়া প্ৰিপেয়াৰ কৰিছে নিজৰ সেইটো পাতিবলৈ স্যাৰ এনেকুৱা ৰিলিজিয়াছ কিবা এক্টিভিটি নে বেলেগ ধৰণৰ স্যাৰ মই সুধিছোঁ এটা পৰ্ব যিটো মানুহে এনজয় কৰে ৰিলিজিয়াছ হ'ব স্যাৰ মই মনত পেলাব পৰা নাই এতিয়া ৰাস অসমীয়া ছোৱালী হৈ ৰাসৰ কথা নাৰাখ মনত পৰিব আচ্ছা ৰাসত দুবিধ এক্টিভিটি হয় জেনেৰেলি বহুত কেইকে হয় কিন্তু মেইনলি দুবিধ এক্টিভিটি কি জানা ৰাসটো জানাতো হয় স্যাৰ দুবিধ হয় এইটো কি হয় বাৰু স্যাৰ মই এই বিষয়ে নাজানো কি হ'ব স্যাৰ ৰাস আহি আছে সুধি দিব মই শুনি নাই এইটো স্যাৰ মোৰ 18 তাৰিখে আছে ৰাসৰ কথা শুনি ৰাস উৎসৱ চাপিব পাৰে ৰাস চলি থাকিব 18 তাৰিখে 15, 16, 17 চলি থাকিব ৰাসত এবিধ হয় কি যিবিলাক ৰাসত মূৰ্তিবিলাক ডিছপ্লে কৰে বেলেগ বেলেগ হয় স্যাৰ ভগৱানৰ বেলেগ বেলেগ এইবিলাক মূৰ্তি আৰু ইটো হয় কি সেই লগে লগে পেৰেলেলি ৰাসত কিছুমান নৃত্য কিছুমান ভাওনা এনেকুৱা ধৰণৰ এফালে চলি থাকে এই দুটা বস্তুৱেই ইম্পৰ্টেণ্ট ৰাসত মানুহে চাবলগীয়া ৰাসৰ মেইন স্থানটো ক'ত অসমত কোন স্থান এখন তুমি নামানিব পাৰা এখন বুলি কেইবাখনো আছে কিন্তু মূল কোনখন ৰাস স্যাৰ মই জনামতে 3-4খন আছে মাজুলী এখন ঠাই আৰু স্যাৰ হাউলিত হয় ৰাস নলবাৰীত হয় আচ্ছা মাজুলীত কি ৰাস হয় তেখেতে ক'লে দুবিধ ৰাস হয় না তাত মাজুলীত কোন ধৰণৰ ৰাসটো হয় স্যাৰ মাজুলীত মানুহে যিটো নৃত্য অভিনয় কৰে সেইবিধ হয় আৰু হাউলি আৰু নলবাৰীৰ ফালে স্যাৰ তাত কি বুলি কয় এইখনত তেওঁলোকে কি বুলি কয় বংশী কিবা কয় নেকি ক্ষমা কৰিব স্যাৰ মই সেই বিষয়ে নাজানো জানিব লাগে আচ্ছা ইয়াতে এইবিলাক মূৰ্তিবিলাক হেৰি হয় নহয় জানো আচ্ছা তুমি পেপাৰ পঢ়া না সুপ্ৰিম কোৰ্টে এটা মেজৰিটি জাজমেণ্ট দিছে আৰু 9 বেঞ্চ জাজমেণ্ট এটা পাৰ্টিকুলাৰ ছাবজেক্টৰ ওপৰত তুমি জানা নেকি চন্দ্ৰচূড়ে ঠিক ৰিটায়াৰমেণ্টৰ আগে আগে তেওঁ মেজৰিটি জাজমেণ্ট বুলি লিখিছে কিহৰ বিষয়ে তুমি গম পোৱা নেকি স্যাৰ মই গেছ কৰিব পাৰিম কোৱাচোন আলিগড় মুছলিম ইউনিভাৰ্চিটিৰ but Aligarh Muslim University was only the reference point. বিষয়টো কি আছিল এইটো মাইনৰিটি ইনষ্টিটিউচন আৰু আৰ্টিকল 30 ৰিলেটেড অকল ইনষ্টিটিউচন ৰিলেটেড নে প্ৰাইভেট প্ৰপাৰ্টি ৰিলেটেড কি আছিল বস্তু মাইনৰিটিও আছে ঠিকে আছে খুব ক্লিয়াৰ নহয় না হয় স্যাৰ মই মনত পেলাব পৰা নাই তুমি এইটো অকল খুব দি আছে পেপাৰ ওলাই আছে এইটো কন্ট্ৰভাৰ্সি হৈ আছে তাত এটা জাজমেণ্ট দিলে এটা প্ৰপ'জ জাজমেণ্টত এটা শব্দ ব্যৱহাৰ কৰিছিলে এজন পাৰ্টিকুলাৰ জাজৰ বিষয়ে তেওঁ এটা জাজমেণ্টৰ গুৰুত্ব সেই বিষয়ে ক্ৰিটিচিজমো হৈছে তুমি এইটো বিষয়ে অলপ হেৰি কৰিব লাগিব আমাৰ তাত অসমীয়া মানুহ তাত জাজ আছে নাম কি এতিয়া আছে প্ৰেজেণ্ট জাজ কিছু মেম্বাৰ আছিল 9 বেঞ্চত আছিল What is his name? গুৱাহাটীৰ মানুহ বিপ্লৱ শৰ্মাৰ নাম শুনা নাই কোন আছিলে এতিয়া কোন আছে ৰয় ঋষিকেশ ৰয় বিপ্লৱ শৰ্মা গ'ল নেকি ৰিটায়াৰ কৰিলে নেকি কিবা যে বেছি দিন হোৱা নাই মই অলপ কনফিউজন হৈছোঁ ঋষিকেশ ৰয় তাৰ আগতে আছিলে সুপ্ৰিম কোৰ্টত এনিৱে ঋষিকেশ ৰয় এতিয়া আছে বিপ্লৱ শৰ্মা ইয়াৰ আগতে আছিলে ভূঞাও আছে আচ্ছা চাই ল'বা এইকেইটা অসমৰ যিকেইটা আছে আৰু চিফ জাষ্টিচ আছিলে এসময়ত ৰঞ্জন গগৈ এইবিলাক অলপ চলপ তোমাৰ জানিব লাগে আমাৰ মেম্বাৰ বৰুৱা ডাঙৰীয়া অকমান দেৰিকে আহিছে তেখেতে এতিয়া
সেইখিনি লিংগুইষ্টিকৰ বিষয়ে কৰিছে ইকনমিক বিষয়ে এতিয়াও কিন্তু অকমান ডেফিচিট আছে তেওঁ টাইপছ অফ বাজেট কৰোঁতে বহুত কিবা কিবি ক'লে ডিভিজনছ অফ বাজেটলৈ আহি গ'ল আৰু যিবিলাক সেইটো ক'ব নোৱাৰিলে গতিকে মই তোমাক যিটো কথা কৈছো তেখেতেও বাৰে বাৰে একেটা কথাই কৈছে যে লিচন টু দ্য কুৱেশ্যন কি সুধিছে থিংক এবাউট ইট আনচাৰ দূৰত গৈ তোমাৰ এটা টেণ্ডেঞ্চি আছে বেয়া নাপাবা কোৱাৰ কাৰণে তুমি তাৰমানে তাতে বহুত লেং লগাই দিয়া আমি নিদিছিলো আমি ইণ্টাৰভিউ দিব গ'লে আমি ভেৰি কেয়াৰফুল আমি কি কওঁ প্ৰিচাইজলি মই সদায় কওঁ কেণ্ডিডেটবিলাকক ইউ শুড বি প্ৰিচাইজ আনচাৰ শুড বি প্ৰিচাইজ এণ্ড টু দ্য পইণ্ট যিটো সোধে সেইটো সোধে উত্তৰ দিব লাগে অ'কে মই এইখিনিতে এটা কথা জনাই দিম যিটো কথা তেখেতে কৈছে সেইটোৰ লগত প্ৰশ্নটোত কি সুধিছে তাতকৈ বেছি কোৱাটো কিয় আত্মঘাতী হয় মই কৈ দুটা কাৰণ আছে প্ৰথমতে হ'ল যে তেওঁলোকে যিটো সুধিছে সেইটোতকৈ বেছি ক'লে ভাল নাপায় তোমাক শ্ব' অফ কৰা বুলি ভাবে দ্বিতীয়তে তুমি কোৱা কথাটোৰ পৰাই নেক্সট প্ৰশ্নটোৰ জন্ম হ'ব তুমি যদি ভালকে প্ৰশ্নটোৰ একদম একজেক্ট এপ্ৰপ্ৰিয়েট উত্তৰটো বিচাৰা হয়তো প্ৰব্লেম নহয় কিন্তু তুমি যদি বেছিকে ক'বলৈ গৈ পেলাই কিবা এটা জানো বুলি দেখুৱাবলৈ গৈ কিবা এটা কৈ দিলা তেতিয়াহ'লে তাৰ পৰা যিটো প্ৰশ্ন হ'ব সেইটো যদি উত্তৰ নাজানা সেইটো ভেৰি নেগেটিভ সেইটো কৰি দিব এইটো আকৌ অল্টাৰনেটলি ইণ্টেলিজেণ্ট কেণ্ডিডেট কিছুমানে সেইটোকে আকৌ নিজৰ ফলীয়া কৰি লয় তুমি যিটো উত্তৰ দিবা তুমি গম পাইছা যে এইটো সুধিছে মই এইটো উত্তৰ দিব লাগে মই যদি ইয়াত এনেকুৱা এটা কথা কৈ দিব পাৰোঁ যিটোৰ পৰা নেক্সট প্ৰশ্নটো সুধিলে মই উত্তৰ দিব পাৰোঁ ডু ইট কিন্তু এক্সট্ৰা কথা নহয় তাৰ মাজতে সেইটোকে ধুনীয়াকৈ সদায় কৰাই কৰিব লাগিব কিন্তু জানিব লাগিব যে হয় এইটোৰ পৰা যদি প্ৰশ্ন সুধে মই জানিম মই পাৰিম যদি নোৱাৰোঁ বুলি ভাবা দেন এভইড ছেইং দেট এটা প্ৰশ্নৰ উত্তৰটো জানিলে নহ'ব তাৰ পিছৰ প্ৰশ্নটো জানিব সাপ্লিমেণ্টাৰী কুৱেশ্যনছ বুলি যিটো কোৱা হয় সাপ্লিমেণ্টাৰী কুৱেশ্যনছ আহি যায় তোমাৰ চবেই ভাল ইউ আৰ এ গুড কেণ্ডিডেট মই সিদিনাখনো কৈছোঁ কিন্তু সেই টেণ্ডেঞ্চিটো অকণমান কাৰ্ভ কৰিবা আৰু অসমৰ বিষয়ে তোমাৰ এতিয়াও বৰ এটা মানে মই পৰিষ্কাৰ হোৱা কেইদিনমান আছে শুনে বৰুৱা অসমৰ বিষয়ে এতিয়াও বৰ এটা খুব এটা মই খুব চেটিছফাই হ'ম তুমি ৰাসৰ বিষয়ে ক'ব নোৱাৰিলা হয় নহয় এটা ইমান ধুনীয়াকে কৈছে যে এটা ফেষ্টিভেল এটা আহি আছে কোনটো চবেই প্ৰিপেয়াৰ কৰিছে ৰাস লৈ এতিয়া হুলস্থুল হৈ আছে হ'বই এতিয়া কেইদিনমান 15 তাৰিখৰ পৰা ৰাস ভোট কৰোঁ ৰাসৰ লগত কিহৰ সম্পৰ্ক আছে আকৌ মই ঘূৰি তালকে আহিম পাৰ্টিকুলাৰ এটা ডেট হয় ৰাস সেইটো কি ডেট ৰাস পূৰ্ণিমা তাৰ পিছতহে তোমাৰ সেই ইয়াৰ ৰেফাৰেঞ্চটো ক'ত আছে অসমীয়া সাহিত্যত ৰাস পূৰ্ণিমাৰ ৰেফাৰেঞ্চটো ক'ত আছে অসমীয়া সাহিত্যত বুলি ক'বলৈ গ'লে ফোক সংগছ কিছুমানতো আছে কীৰ্তনত নাই অসমীয়া কীৰ্তন তুমি সাহিত্য বুলি নধৰা নেকি আছে হে কীৰ্তনত দেখোন চেপ্টাৰে আছে শংকৰদেৱে লিখি থৈ গৈছে কি লিখিছিল তাত এই বাক্যটো বিশেষ বাক্যটো কি আছিলে যমুনাৰ বালিত কিবা কৈছিলে জানিব লাগিব তুমি মই মাতটো আজি মই অলপ ল' পাইছোঁ কনফিডেঞ্চ হেৰাইছে নেকি কনফিডেঞ্চ হেৰালে হয় যদি কনফিডেঞ্চ হয় মাতটো আৰু ভালকে ওলাব আজি অলপ ল' লাগিছে পইচা খাই আছা নেকি পইচা খাবলগীয়া একো নাই আমি বাঘ ভালুক একো নহয়তো তোমাক আমি হেল্প কৰিব খুজিছো মানে কি হয় যেতিয়া প্ৰশ্ন এটা দুটা উত্তৰ দিব নোৱাৰা হয় তেতিয়া ভইচটো পৰি যায় সেইটো এভইড কৰিব লাগিব তুমি জানিব লাগিব যে মোৰ ভইচ যদি কমি যায় একেবাৰে গম পাই যে মোৰ নাৰ্ভাছ হৈছে বা মোৰ কনফিডেঞ্চটো পৰিছে কনফিডেঞ্চ কেলে পৰিব লাগিব কনফিডেঞ্চ নাজানাটো চোৱা পৃথিৱীত কোনো মানুহ নাই যে এই মেম্বাৰখিনিৰো বহুত আছে যিবিলাকে নাজানে কোনেও নাজানে গতিকে তুমিও এজন চব কথা নাজানে ইট ইজ জাষ্ট ইয়ৰ মিছফৰ্চুন হ'ব পাৰে সেইখিনি সময়ত যে প্ৰশ্নকেইটা নাজানা প্ৰশ্নই তোমাক সুধি দিলে চ' চৰি ছাৰ মই এইটো নাজানো ইজ নট এ নেগেটিভ আনচাৰ ইট ইজ ইন ফেক্ট ইন এ ৱে এটা পজিটিভ আনচাৰ আমি তোমাৰ পাৰ্চনেলিটিহে চাব খুজিছোঁ তোমাৰ নলেজটো অলৰেডি মই আগতেও কৈছে নলেজ ইজ টেষ্টেড হ'লেও তুমি চবতে 0-0 পাই থাকিলেও বেয়া সেইটো নহয় কাৰণ তেতিয়া তোমাৰ এটা আকৌ নিগেটিভ অপিনিয়ন হ'ব এইটো নকৰাও সেইটো কৰিবলৈ কথাও নহয় এতিয়া তোমাৰ পাৰ্চনেলিটিটো কেনেকুৱা তোমাৰ পাৰ্চনেলিটি ইজ একচুৱেলি মই ক'ম যে তুমি অলপ পজিটিভ পাৰ্চনেলিটি হয় সেইটোতো লাগিবই পজিটিভ পাৰ্চনেলিটি কিন্তু অকণমান বেছি হৈ যায় সেই বস্তুটো অকল মনত ৰাখি পেলাই যদি তুমি যোৱা ইউ হে পজিটিভ পাৰ্চনেলিটি ইট ইজ ফাইন গতিকে মই ভাবোঁ যে
অলপ ব্ৰাছ আপ তুমি কৰা অসমৰ বিষয়ে সুধি থাকিলে আৰু ঢেৰ কথা ওলাই থাকিব তুমি এতিয়া ইমানখিনি কথা সুধিব খোজা নাই মানে ৰিভলিউচন অফ দি আছামিজ স্ক্ৰিপ্ট তোমাক ভালকেই পৰিছে এইটো ভালকেই পৰিছে ভোটাৰলৈকে এটা আহি গৈছেগে কিন্তু কিছুমান এই যে যিটো মই দিবং দিচাং দিখৌ এইবিলাকতো তোমালোকৰ ওচৰত কুলীন অসমীয়া নহয় এইবিলাক আমাৰ জনজাতীয় মূলৰ শব্দ এই শব্দবিলাক আৰু বৈজ্ঞানিক ৰূপ বেলেগ নাই যিটো সংস্কৃত সেইটোৰ বিষয়ে কোনোবা যদি লিংগুইষ্টিকৰ বিষয়ে সুধিলে কোনোবা যদি বড়ো মানুহ তাত আছে বা তেনেকুৱা কোনোবা যদি মেম্বাৰ থাকে তেওঁলোকে এই বিষয়ে তোমাক সুধিব পাৰে সেই বিষয়ে তুমি অলপ সচেতন হ'ব লাগিব কাৰণ অসমীয়া ভাষাটো কিছুমানে চেষ্টা কৰিলেও এতিয়া ব্ৰাহ্মণিকেল ভাষা একদম 100% নহয় অন্ততঃ মোৰ অপিনিয়নত নহয় মই এইটোলৈ কাজিয়াও কৰোঁ গতিকে মই যদি মেম্বাৰ হওঁ মই কাজিয়া কৰিম এইটো বিষয়ে তুমি এটা শব্দ কৈছা বামুণীয়া কিবা সেইটো ধৰণে মই কাজিয়া কৰিবলৈ প্ৰস্তুত আছো কিন্তু তুমি সেইকাৰণে জানা উচিত যে ইয়াতে আমাৰ এইটো ভাষা এটা বিশেষকৈ জনজাতীয় মূলৰ ভাষা লগত ইয়াত বহুতখিনি কণ্ট্ৰিবিউশ্যন তেওঁলোকৰ আছে আৰু অসমীয়া আজি দুৰৱস্থাৰ মূল কাৰণটো হ'ল কি মোৰ দৃষ্টিত যে আমি সেই যিখন জনজাতীয় মূলৰ মানুহ তেওঁলোকক আমি তেওঁলোকৰ ভাষাৰে সৈতে আমি ৰাখিব পৰা নাই এই ইছ্যুটো আহিব পাৰে সেই বিষয়ে তুমি অলপ সচেতন হৈ কথা কোৱা ভাল বাকী ফেষ্টিভেলবিলাকৰ বিষয়ে তুমি অলপ চলপ মনত থাকে জনজাতীয় ফেষ্টিভেলবিলাকৰ বিষয়ে এইটো কাৰ এইবিলাক চিম্বলবিলাক আছে এইটো এটা পাৰ্টিকুলাৰ কমিউনিটিয়ে বনোৱা বস্তু এৰিটো চবেই অসমত ব্যৱহাৰ কৰে কিন্তু ইয়াৰ যি চিম্বলবোৰ জেকেটবোৰ তুমি চাই ল'বা প্ৰত্যেকৰে নিজৰ নিজৰ জেকেট আছে প্ৰত্যেক কমিউনিটিৰে তুমি যদি তিৱাৰ ওচৰত যোৱা তিৱাৰ এটা বেলেগ জেকেট এতিয়া ঠাণ্ডাৰ দিনটো কোনোবাই জেকেট পিন্ধি আহিব সুধিব তোমাক পটককে সেইটো কাৰ জেকেট কিহৰ ওপৰত বেছ কৰি খোলা গতিকে তুমি ইউ আৰ ট্ৰাইং টু বি এন ACS অফিচাৰ আছাম চিভিল চাৰ্ভিচ where you will run the administration in most of the sub-districts like that আজিকালি গতিকে তুমি জানিব লাগিব না এইবিলাক বিষয়ে আৰু তোমাক আমি ট্ৰেইনিং দিবলৈ বহি থকা নাই নহয় দুমাহৰ ট্ৰেইনিং আৰু তাৰপিছত দুমাহৰ নেকি দুমাহৰে ট্ৰেইনিং গোট কৰোঁ তাৰপিছত দৌৰা দৌৰি গতিকে এতিয়াই তুমি জনাটো আমি বিচাৰিম আৰু আমাৰ সময় শেষ হৈছে প্ৰায় ড্ৰেছ এণ্ড দেয়াৰ ডান্সেছ আমি ইমান কথা থাকিব নোৱাৰো এতিয়া পটকে তোমাৰ ভাগত কি পৰে তুমি তোমাৰ কপাল অ'কে ইয়াৰ পিছতো আৰু কোনো মক ইণ্টাৰভিউ নাই চাগে গতিকে শুভেচ্ছা খবৰ দিবা পোৱাৰ পিছত পাবা বুলি ধৰিছো তাৰপিছত মুখেৰে নামাতা হয় নাই আমাৰ কিমান সমস্যা হয় অফিচাৰবিলাকে আমাক নামাতাই হয় পিছত অ'কে বাই বাই অল দ্য বেষ্ট থেংক ইউ থিয় হৈ পেলাই ক'বা বহিবৰ সময়ত বহি কোৱাতকে থিয় হৈ পেলাই থেংক ইউ ধন্যবাদ ছাৰ ফাইনেল কনচালটেশ্যন কিবা লাগে যদি নম্বৰবোৰ লৈ যাবা আমাৰ ইউ আৰ ফ্ৰী টু আনসাৰ নিশ্চয় ছাৰ থ্যাংক ইউ ছাৰ